নমস্কাৰ বাস্তৱ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকক লৈছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে কুম্ভ ৰাশি 2025 কুম্ভ ৰাশি সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। আপোনাৰ জীৱনত হ'ব লগা 2025 বৰ্ষটোৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আৰু 2025 বৰ্ষটো শুভ কৰিবৰ কাৰণে কুম্ভ ৰাশি কুম্ভ লগ্নৰ লোকে বিশেষ কি নিয়ম পালন কৰিব। হয়, চাওক, আমি এটা ৰাশিকৈ প্ৰতিটো ৰাশি 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল আপোনালোকৰ আগত আগবঢ়াই আহিছো। আজি যিটো ৰাশিফল আপোনালোকৰ আগত আগবঢ়াম সেইটো হৈছে কুম্ভ ৰাশি। হয়, কুম্ভ ৰাশি কুম্ভ লগ্ন। যদি আপোনাৰ ৰাশি কুম্ভ হয়, যদি আপোনাৰ লগ্ন কুম্ভ হয়, তেন্তে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। আৰু এটা কথা, আমি যেতিয়া ৰাশি বুলি কৈছো নিশ্চয় আমি চন্দ্ৰ ৰাশিৰ কথা কৈছো। মুন চাইনটো আমি ভাৰতীয়সকলে পালন নকৰে, অৰ্থাৎ আপোনাৰ জন্ম কুণ্ডলীত জন্মৰ সময়ত চন্দ্ৰ অৱস্থান য'ত আছিলে সেই ৰাশি হিচাপতে আমাৰ ভাৰতীয়সকলে নিজৰ ৰাশিটো ধৰা হয়। গতিকে কুম্ভ ৰাশি কুম্ভ লগ্ন লোকৰ বাবে 2025 বৰ্ষটো কেনেকুৱা যাব। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকক সকলোকে জনাই লওক কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? 2025 বৰ্ষৰ কুম্ভ ৰাশিৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। আমি বাৰ্ষিক ৰাশিফললৈ আগবঢ়াৰ আগতে আমি কুম্ভ ৰাশিৰ দুটা চৰিত্ৰৰ বৈশিষ্ট্য আপোনালোকৰ আগত জনাই লওঁ। যদি আপোনাৰ ৰাশি কুম্ভ হয়, যদি আপোনাৰ লগ্ন কুম্ভ হয়, আপুনি প্ৰকৃততে কেনেকুৱা মানুহ। মই বেছি নহয়, মই দুটা চাৰিত্ৰিক বৈশিষ্ট্য জনাইছো কুম্ভ ৰাশি কুম্ভ লগ্ন। প্ৰথম, কুম্ভ ৰাশিৰ মানুহ সদায় নন প্ৰব্লেমেটিক মানুহ হয়। ইয়েছ, প্ৰতিজন মানুহেই জানে। অৰ্থাৎ কুম্ভ ৰাশিৰ মানুহ এনেকুৱা হয় যি সকলো মানুহৰ লগত একো অসুবিধা নোহোৱাকৈ মিলি যাব পাৰে। এইটো এটা খুব ডাঙৰ গুণ কুম্ভ ৰাশি কুম্ভ লগ্ন লোকৰ। কাৰণ চাওক, সকলো ৰাশি এনেকুৱা নহয়, কিন্তু কুম্ভ ৰাশিক ভগৱানে নেদেখাজনে এটা ঈশ্বৰ প্ৰদত্ত গুণ দিছে কি সকলোৰ লগত মিলিব পৰা ৰাশি হয় কুম্ভ ৰাশি কুম্ভ লগ্ন লোক। ছেকেণ্ড, কুম্ভ ৰাশিৰ লোক সকলো সময়তে নিজক সংশোধন কৰিব বিচৰা এটা ৰাশি। ইয়েছ, চাওক, এইবোৰ গুণ সকলো প্ৰত্যেকটো ৰাশিৰ বৈশিষ্ট্য সুকীয়া। মই কুম্ভ ৰাশি মূলত কৈছো যে ৰাশি বুলি নহয়, প্ৰকৃততে মানুহৰ মাজত সদায় এটা ইচ্ছা থাকিবই লাগে যে প্ৰয়োজন সাপেক্ষে বা বিভিন্ন ক্ষেত্ৰত নিজক যাতে শুধৰাবলৈ আগ্ৰহী হয়। কাৰণ কেলে আমি জীৱনত দুখ কষ্ট পাওঁ কিয়? নিজক শুধৰাব নিবিচৰাৰ কাৰণে। নিজক শুধৰাব বিচাৰিলে, কাৰণ পৰিৱৰ্তনে একমাত্ৰ স্থায়ী বস্তু, এই বস্তুটো আমি কুম্ভ ৰাশিৰ মাজত দেখা পাওঁ। মই বিশেষ নজনাও যিসকল লোকে, চাওক, আজি আমি প্ৰায় 2-3 বছৰ আগে আমাৰ ভিডিঅ'ৰ মাধ্যমত কুম্ভ ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ, অৰ্থাৎ কুম্ভ ৰাশিৰ মানুহ কেনেকুৱা হয়, জীৱন কেনেকুৱা হয়, সম্পূৰ্ণ এটা ভিডিঅ' আপলোড কৰা আছে। যদি আপোনাৰ ৰাশি কুম্ভ হয়, যদি আপোনাৰ লগ্ন কুম্ভ হয়, আৰু আপুনি যদি সেই ভিডিঅ'টো জীৱন পৰিক্ৰমা শিক্ষক আমাৰ ভিডিঅ'টো চোৱা নাই, তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিছো, তাত গৈ আপোনালোকে চাই নিদাপনত নিজৰ মুখ চোৱা নিচিনাকৈ আপোনাৰ নিজৰ বিষয়ে সবিশেষ জানিব পাৰিব। এতিয়া আহক মূল বিষয়বস্তু। চাওক, মই স্পেচিফিকেলি 7টা বিষয় জনাম। মই যিখিনি নিগেটিভ আছে সেইখিনি ফ'কাছ নকৰো, খুব মই বৰ দীঘলীয়া নকৰো। স্পেচিফিকেলি আপোনাৰ জীৱনত হ'ব লগা 7টা ঘটনা 2025ৰ বিষয়ে আপোনালোকক আজি ভিডিঅ'টোৰ মাধ্যমত জনাম। আৰু ভিডিঅ'টোৰ শেষত দুটা নিয়ম দিম, ৰামবাণ উপায়, যিকেইটা কৰি আপুনি যথেষ্ট সুফলাফল পাব পাৰে। প্ৰথম, কুম্ভ ৰাশি কুম্ভ লগ্ন 2025। চাওক, জানুৱাৰীৰ পৰা জুন এই সময়ছোৱা খুব ভাল। ইয়েছ, খুব ভাল সময়। বছৰৰ আৰম্ভণিত মাংগলিক কাৰ্য সম্পন্ন হ'ব, মনৰ বাঞ্ছা পূৰণ হ'ব, বয় বস্তু আপুনি নিজৰ বিচৰা ধৰণে বয় বস্তু ক্ৰয় কৰিব পাৰিব, ভাল খবৰ আহিব আপোনাৰ জীৱনত শুক্ৰৰ সুপ্ৰভাৱত। কেতিয়া? জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত। সকলোৰে কাৰণে কুম্ভ ৰাশি কুম্ভ লগ্ন লোকৰ বাবে এটা খুব ফেভাৰেবল সময়। মে, নেক্সট 2 নম্বৰ, মেৰ আগত নতুন কামৰ দায়িত্ব পাব, নাম যশস্যা বৃদ্ধি পাব। ইয়েছ, কামত স্বীকৃতি পাব। আপুনি ইমান দিনে যি পৰিশ্ৰম কৰি আহিছে সেই পৰিশ্ৰমৰ সঠিক মূল্যাংকন হ'ব। আস্থা ৰাখিব, সততা ৰাখিব খালি নিজৰ কামত। তাতকৈ ডাঙৰ কথা, যিসকল লোকে ইমান দিনে এটা চৰকাৰী চাকৰিৰ কাৰণে সপোন দেখি আহিছে, এই সময়ছোৱাত আপোনাৰ জীৱনত এটা চৰকাৰী চাকৰি হ'ব পাৰে। ইয়েছ, যিসকল লোকে বহু দিনৰ পৰা প্ৰস্তুতি চলাই আহিছে, মনত এটা আশা পুহি ৰাখিছে যে চৰকাৰী চাকৰি এটা লাগে, সেইসকল লোকক মই কওঁ যে সম্পূৰ্ণ 200% উদ্যমেৰে নিজৰ চেষ্টা অব্যাহত ৰাখক। কাৰণ নেদেখাজনৰ কৃপাত এই সময়ছোৱাই আপোনাৰ মেৰ আগৰ সময়ছোৱাত আপোনাৰ জীৱনত এটা চৰকাৰী চাকৰি থাকিব পাৰে। মোটামুটি আপুনি এনেকে ভাবি লওক, মেৰ আগৰলৈকে এই সময়ছোৱা এটা লাভজনক সময়। কাৰ? কুম্ভ ৰাশি কুম্ভ লগ্ন লোকৰ। 3 নম্বৰ,
So, May paso homoiswa family planning or kind of very good time. Yes, protteke etu kotha jani lo. Higher education of carnival. Nijak mature kora hoy. Yes, prottijone etu kotha bhabo. Jani lo. Bhagyo prokhonno hobo. যাৰ যাৰ ব্যৱসায় আছে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব এক্সিস্টিং ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব এই সময়ছোৱা আপোনাৰ কাৰণে ভাল খালি মই এটা কথা আপোনালোকক সকলোকে কওঁ ব্যৱসায় ক্ষেত্ৰত বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰতে হওক বা ইনভেষ্টমেন্ট কৰাৰ ক্ষেত্ৰতে হওক 10 জন অভিজ্ঞ মানুহৰ দিহা পৰামৰ্শ লৈহে এই কাম আগবাঢ়িব দেখাক দেখি কেতিয়াও নকৰিব নহলে ব্যৱসায়ত লোকসান হোৱাৰ সম্ভাৱনা বেছি থাকে 4 নম্বৰ সক মাৰ্চৰ পাছৰ সময়ছোৱা আপোনাৰ যথেষ্টখিনি মেন্টাল গ্ৰোথ আহিব মেচুৰিটি আহিব মেন্টাল পিচ আহিব মাৰ্চৰ পাছৰ সময়ছোৱা খালি এটা কথা মই এলা নকৰিব কামত কামবিলাক পেন্ডিং কৰি নাৰাখিব তেতিয়া কিন্তু ফল নাপাব কাৰণ কেলে কুম্ভ ৰাশিৰ মাজত এটো অলপ আছে yes সো যিখিনি ভাবিছে কৰি পেলাব কাৰণ এই সময়ছোৱা সব ফেভাৰেবল টাইম মেন্টাল পিছত আপুনি থাকিব পাৰিব কেতিয়া মাৰ্চৰ পাছৰ সময়ছোৱা 5 নম্বৰ সক মে পাছৰ সময়ছোৱা বৈবাহিক জীৱনত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অলপমান সাৱধানতা অৱলম্বন কৰিব প্ৰত্যেকজন মানুহকে জনাই থওঁ কুম্ভ ৰাশি কুম্ভ লগ্ন 2025 বছৰ যুক্তিতৰ্কলে নাযাব প্ৰেম প্ৰণয়ত সন্দেহক জন্ম নিদিব সন্দেহ নকৰিব কাৰণ কেলে এইগিটা কাৰণ মই আপোনাক যিগিটা বিষয় কৈছো এইগিটা বিষয় উদ্ভৱ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে সো যুক্তিতৰ্কৰ সময়ত মনতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব সন্দেহ ভাৱ নকৰিব তেতিয়া সম্পৰ্ক ঠিকই থাকিব অলপমান প্ৰত্যাহ্বানৰ সময় হ'ব পাৰে কিন্তু যথেষ্ট আপোনাক চালাক চতুৰ বনাব কিন্তু এই সময়ছোৱা 6 নম্বৰ সব ফেমিলিৰ কাৰণে অলপ সময় দিব পাৰিব আপুনি এই বছৰটো আৰু এই বছৰটো যিমান ফেমিলিত আপুনি সময় দিব ন সিমান আপোনাৰ কিন্তু ভাল হ'ব কিন্তু আমি দুই এটা বস্তু দেখা পাইছো যে গলা হওক চকু হওক দাঁতৰ হওক দুই এটা সৰু সৰু সমস্যাই দেখা দিব পাৰে কিন্তু আপোনাক এই বছৰটোত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব আৰু এই সময়ছোৱাত আপোনাৰ ঠিক মে পাছৰ সময়ছোৱাত কিন্তু ফেমিলি আপোনাৰ পৰিয়ালে আপোনাক লৈ গৰ্ব কৰিব পাৰিব আপোনাৰ জীৱনত ইনকুৱা নহয় কিবা এটা সৰু হলিও তেনেকুৱা কাম কাৰ্য সমাধা হ'ব খালি নিজৰ বাণীৰ ওপৰত নিজৰ কথাৰ ওপৰত বাক্যৰ ওপৰত শব্দ প্ৰয়োগৰ ওপৰত আপুনি সাৱধানতা অৱলম্বন কৰিব 7 নম্বৰ সক স্বাস্থ্যটো বাৰু কুম্ভ ৰাশি মানুহৰ ভালেই হয় এই বছৰটোত আপোনাৰ সম্পত্তি লাভ আছে যোনে ইমান দিনে এখন নতুন ঘৰ বনোৱাৰ সপোন দেখি আছে তেওঁলোকে এই বছৰটো আৰম্ভ কৰিব পাৰে কাৰণ কেলে ফেভাৰেবল টাইম yes প্ৰত্যেকই যাব কাৰণ আৰম্ভ কৰিলে এদিন শেষ হ'ব আৰম্ভ কৰিম বুলি ভাবি থাকিলেতো কিবাটো বছৰ পাৰ হৈ যায় লাগিলে খুটা এটা পুতক নতুন ঘৰ এটা যদি বনাবলৈ ভাবিছে ওয়াল এখন দিয়ক একো নাই অলপ অলপকৈ আগবাঢ়ক অভাৱ অনাটন সকলো মানুহৰে থাকে কাৰণ নাথাকে সন্তান লাভৰ এটো বছৰ দেখুৱাইছে বাহন প্ৰাপ্তি আছে তাতকৈ ডাঙৰ কথা যিসকল লোকে বিদেশলৈ যোৱা বা বিদেশলৈ যোৱা সপোন দেখিছে বা বিদেশলৈ কেনেকুৱা কামত জড়িত হৈছে যত বিদেশত যাব লগা হ'ব পাৰে এই বছৰত আপোনাৰ বিদেশ যাত্ৰাৰ যোগ আছে yes কুম্ভ ৰাশি কুম্ভ লগ্ন 2025 এতিয়া সব এই 2025 সব আমি এই ভিডিওটোৰ মাধ্যমত যিখিনি বেয়া আছে ন সেইখিনি ফোকাস নাই কৰা আমি পূৰ্বতে জনাইছো ভাল খিনিয়ে কৈছো তথাপিও তো সকলোৰে জীৱনত ভাল বেয়া থাকে উত্থান পতনটো সকলোৰে থাকে কাৰণো সকলো ভাল থাকে বা কাৰণো সকলো বেয়া থাকে মই আপোনালোকক দুটা অতি সাধাৰণ সূক্ষ্ম নিয়ম কৈছো গোটেই বছৰটো পালন কৰক আপোনাৰ ভাগ্যত নেদেখাকৈ নজনাকৈ যি বেয়া আছে সকলো কাট খাই সম্পূৰ্ণ নোহোৱা হৈ যাব কি কৰিব প্ৰত্যেক শনিবাৰে নিৰামিষ ভোজন পালন কৰক yes মদ মাছ মাংস কণী এইবোৰ পৰা দূৰত আৰু নিজক শান্ত কৰি ৰাখক শুদ্ধ বগা ৰঙৰ কাপোৰ পিন্ধক বিশেষকৈ শনিবাৰ দিনটো অত্যন্ত সুখ ফলাফল পাব আৰু সব দান যদি কৰে আৰু ভাল কি দান কৰিব বগা মিঠাই কাবাক বুঢ়া মানুহ মেল পাৰ্সন হ'ব লাগিব খালি ফিমেল হলে নহব আৰু যদি কেনেবাকৈ লেঙেৰা হয় তো আৰু ভাল সেকেন্ড প্ৰত্যেক দিনে হনুমান চালিসা পাঠ কৰক যি 2025 বছৰটোত হনুমান চালিসা নিয়মীয়াকৈ পাঠ কৰিব তেওঁৰেই হাতত থাকিব তেওঁৰেই সকলো সপোন পূৰণ হ'ব 2025 দুটা উপায় দিটো গোটেই বছৰটো কৰক আপোনাৰ ভাগ্যত যি বেয়া আছে সকলো এটাকৈ কাটকে নোহোৱা হৈ যাব আশা কৰা যে ভিডিওটোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে ভিডিওটো শেয়াৰ কৰক অসমৰ চুকে কাৰণে শেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিওৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে হেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ